হয় নমস্কাৰ এনি ভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয় গছ থাকিলে মানুহ থাকিব আৰু মানুহ থাকিলেহে গছ থাকিব। মই ক'বলৈ ওলাইছোঁ এজন প্ৰকৃতি প্ৰেমী। তেওঁ 1971 চনৰ পৰাই আচলতে প্ৰকৃতিক তেওঁৰ জীৱনটো অৰ্পণ কৰি আহিছে। হেজাৰৰো অধিক তেওঁ বৃক্ষৰোপণ কৰিছে আৰু এজন মোৰ লগত ব্যক্তি আছে, তেওঁ হৈছে সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশী। দুইজনৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু কমলাকান্ত দাস তেওঁ আচলতে ভাৰতীয় মৰাপাট নিগমত তেওঁ কৰ্মৰত আছিলে, তেওঁ অৱসৰপ্ৰাপ্ত আৰু যিহেতু তেওঁ বিভিন্ন ঠাইত আচলতে বৃক্ষৰোপণ কৰিছে। মই তেওঁৰ পৰা দুই এটা মন্তব্য মই ল'বলৈ চেষ্টা কৰিম। কি ক'ব, আপোনাৰ জীৱনটো আধা সময় আপুনি প্ৰকৃতিক অৰ্পণ কৰিছে? নমস্কাৰ, এনি ভাৰত 24ৰ জৰিয়তে সমূহ দৰ্শক ৰাইজলৈ মই সেৱা জনাইছোঁ। আচলতে আমি গছ নাথাকিলে আমি মানুহ থাকিব নোৱাৰোঁ। গছে আমাক খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি বাসস্থানলৈ সকলো আমাৰ আচবাব পত্ৰৰ পৰা সকলো বস্তু গছে যোগান ধৰে। গছৰ পৰাই আমি পাওঁ। গছৰ পৰা আমি শুদ্ধ বায়ু পাওঁ। দূষিত বায়ুখিনি গছে শোধন কৰি শুদ্ধ ৰূপত আমাক দিয়ে। গতিকে আমি সকলোৱে গছ ৰুব লাগে। মই 1971 চনৰ পৰাই গছ ৰুই আহিছোঁ আৰু গছক ৰুইয়ে মোৰ দায়িত্ব সমৰ্পণ কৰা নাই। গছডাল প্ৰতিপালন কৰি তাক বৃক্ষত পৰিণত নহয় পৰ্যন্ত আমি যত্ন লৈছোঁ। আজি আমি বহুতে জন্মদিনত এডাল গছ ৰুৱে বা কিবা এটা উৎসৱত গছ ৰুৱে, গছডাল ৰুই উঠি তাৰ কোনো যত্ন নলয়, ফিৰকা দিনা পাহৰি যায়। সেইটো নহয়, গছডাল ৰুলে অন্তত সি বৃক্ষত পৰিণত নহয় মানে 5 বছৰমান তাক নিয়মিতভাৱে যত্ন ল'ব লাগে। যত্ন ল'লেহে গছডাল বৃক্ষত পৰিণত হ'ব। আৰু গছডাল গছে কাকো হিংসা নকৰে। গছডাল যদি কোনোবাই কাটেও, কাটা মানুহজনকো গছে হিংসা নকৰে। গছে চবকে সমানে অক্সিজেন দিয়ে, চবকে সমানে বস্তু দিয়ে, কাকো মানে হীন পোৱা নাভাবে। গতিকে আমি সকলোৱে মিলি গছক ৰক্ষা কৰিব লাগে, গছক প্ৰাণ দিব লাগে, গছৰ যত্ন ল'ব লাগে। গছে কৰে প্ৰদূষিত বায়ু শোধন, আহক আমি সকলোৱে কৰোঁ গছক প্ৰতিপালন। যিহেতু দেখা পোৱা গৈছে আপোনাৰ আশে পাশে ডাঙৰ ডাঙৰ গছ আছে, ইয়াত কিমান বছৰ হ'ল এইবোৰ গছ? এইবোৰ ৰুব ধৰক বহুত গছে মোৰ 50 বছৰৰ পৰা ধৰক আৰম্ভ কৰি মোৰ পিছফালে বেচাৰলৈ 37 বছৰমান হৈছে মই ৰুইছিলোঁ সেইডাল আৰু ৰুই তাক প্ৰতিপালন কৰি সুন্দৰ কৰিছোঁ। আজি মোৰ ভাল লাগিছে। তাত বহুতো শিশু আহি জিৰণি লৈ আছে। সেই দৃশ্যটো দেখি মোৰ নিজৰে নথৈ আনন্দিত লাগিছে। যদি আপুনি জীৱনত আনন্দ পাব খোজে তেতিয়াহ'লে গছ ৰুৱক আৰু গছক যত্ন লওক আৰু দেখিব গছডালৰ পৰা আপোনাৰ বহুতো আনন্দ দিব, সদায় আনন্দময় হৈ থাকিব। হয়, গছ এডাল ৰুই চাওক আৰু গছডাল ডাঙৰ হোৱাৰ পিছত আপোনাৰ কেনেকুৱা আনন্দ লাগিব আপুনি নিজেই গম পাব। আৰু এজন প্ৰকৃতিৰ লগত জড়িত ব্যক্তি আছে, সৰ্পবন্ধু প্ৰাণজিৎ ৰাজবংশী। কি ক'ব, কেনেকুৱা অনুভৱ? আৰু যিহেতু আমি দুমাহমান আগত দেখা পোৱা গৈছিলে যে সূৰ্য দেৱতাই ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিলে, খাও ৰূপত ওলাই, কি কাৰণটো কি বুলি ভাবে? হয়, প্ৰথমতে এনি ভাৰত 24ক মই সমগ্ৰ দৰ্শককে ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে প্ৰকৃতিমূলক কামবোৰত সদায় আমাক সহযোগ কৰি আহিছে, তো এয়া আমাক খুব ভাল বিষয়। আৰু প্ৰথমতে যিহেতু চাওক, সেউজী ধৰণী ধুনীয়া এই শব্দটো আমাৰ শুনিবলৈ ভাল লাগে, কিন্তু কৰিলে আৰু বেছি ভাল লাগে। যিহেতু আমাৰ বৃক্ষ ৰোপণৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ, চৰকাৰে আমাক বহুত বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰি আহি আছে, কিন্তু তাৰ ক্ষেত্ৰত আমাৰ দেখা পোৱা গৈ আছে যে বিভিন্ন কল উদ্যোগ নিৰ্মাণৰ ক্ষেত্ৰত গছ কাটি তহিলং কৰিছে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত গছ কাটি তহিলং কৰিছে, অভাৰব্ৰিজ বা ফুটব্ৰিজ যিকোনো ক্ষেত্ৰতে তেওঁলোকে বনোৱাৰ ক্ষেত্ৰত গছ কাটি পেলাই ধ্বংস কৰি আহিছে। কিন্তু তাৰ ফলত কি হৈছে, আমি কিমানডাল গছ ৰুইছোঁ বা কিমানডাল গছ আমাৰ ডাঙৰ দীঘল হৈছে তাৰ ওপৰত একচুৱেলি নজৰ দিবলৈ কাৰো সময় নাই। আজি চৰকাৰে যিহেতু ইমান ডাঙৰ ডাঙৰ আঁচনি লৈছিলে গছ ৰোৱাৰ কাৰণে, কিন্তু গছ পুলি ৰোপণ কৰিছিলে ঠিকে, কিন্তু সেইবোৰ গছ বাচি আছে নে নাই খবৰ ল'বলৈ কাৰো আহৰি নাই। কোনো বিষয়ববীয়া আজিলৈকে আমি দেখা নাই কোনোবা ছাৰ্ভেত গৈ পেলাই যে কেতিয়াবা তেওঁলোকে বৃক্ষৰডাল হ'লনে নাই, গাছডাল ডাঙৰ হ'লনে নাই, তাৰ পৰা কিবা আমাৰ উপকাৰ হ'লনে নাই, আমি যে টকা খৰচ কৰিলোঁ তাৰ খতিয়ান দিবলৈ কোনোজন ব্যক্তিয়ে আগুৱাই অহা নাই। কিন্তু এইকাৰণে ভাল লাগে যেতিয়া আমাৰ কমলাকান্ত ছাৰৰ নিচিনা ডাঙৰ ব্যক্তি এজনে যেতিয়া আমাক গছবোৰ দেখুৱাই দিয়ে, আমাৰ উৎসাহিত হৈ উঠোঁ আমি। কাৰণ তেওঁলোকে যেতিয়া নিজৰ জীৱনৰ আধা সময় বা তেওঁলোকে কমপ্লিট গছ ৰোপণৰ ক্ষেত্ৰতে তেওঁলোকে সমৰ্পণ কৰিছিলে, আৰু সেই গছবোৰৰ তলত আজি আমি বহি পেলাই কথা পাতি আছোঁ। তো এইটো এটা খুব ভাল বিষয় আৰু আমিও তাৰ পৰা অনুপ্ৰেৰণা পাওঁ। আমি যিমানটো কাম কৰি আছোঁ ৰ'দত আমিও কাম কৰি আছোঁ, কিন্তু হ'লেও হয়তো আমি ইমান সফল হ'ব পৰা নাছিলোঁ। কিন্তু এইবোৰ উদাহৰণ দেখিলে আমাৰ বুকুখন আকৌ জাঙুৰ খাই উঠে, আকৌ কিবা এটা কৰিবলৈ নতুন এটা প্ৰেৰণা পাওঁ।
আৰু যিহেতু আমি লাষ্ট 2 মাহ আগত আমি দেখিছোঁ যে সমগ্ৰ অসমখনেই জ্বলি পৰি গৈছিলে 42 ডিগ্ৰীলৈকে আমি দেখিছিলোঁ তাপমাত্ৰা আৰু এইটো সময়ত মানুহ থাকিবলৈ ঠাই নোহোৱা হৈ গৈছিলে আৰু বৃক্ষই এনেকুৱা এটা আমাৰ হাতত অপশ্যন আছিলে য'ত নেকি গৈ পেলাই আমি জোৰ পেলাব পাৰিছিলোঁ কিন্তু যেতিয়া আমাৰ বৃক্ষই নাথাকিব তেতিয়াহ'লে আমি থাকিম ক'ত আমাৰ থাকিবলৈ নিৰ্দিষ্ট যেনেকুৱা আমাৰ ঘৰ এখনত যদি মা দেউতা নাথাকে তেতিয়াহ'লে আমাৰ মূৰৰ পৰা ছাঁটো নাইকিয়া হৈ যায় এডাল বৃক্ষ নোহোৱা হৈ যায় আৰু তেনেকুৱা ক্ষেত্ৰত এডাল বৃক্ষ যেতিয়া আমাৰ সন্মুখত নাথাকে আমাৰ মূৰৰ ওপৰত নাথাকে চালি হৈ থিয় নিদিয়ে তেতিয়াহ'লে আমিও তাত থাকিবলৈ তেনেকুৱা ধৰণৰ কোনো এটা অপশ্যন বিচাৰি নাপাওঁ আমাক যেন নিথৰা যেন লাগে গতিকে মই প্ৰতিটো দৰ্শকে আপোনালোকৰ থ্ৰুত এটা কথাই জনাব বিচাৰিম যে চাওক প্ৰতিটো ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাম কাজ হাতত লৈ থাকোঁ আমি বিভিন্ন ধৰণৰ তেনেকুৱা উৎসৱ পাৰ্বণ আমি কৰি থাকোঁ কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাব লাগে আৰু এডাল গছ বছৰত যিকোনো ব্যক্তি এজনে বছৰত এডাল গছ ৰোপণ কৰিব লাগে আৰু সেই গছডাল যেতিয়ালৈকে ডাঙৰ দীঘল হৈ নুঠে সেইডাল নিজৰ ল'ৰা সন্তানৰ নিচিনাকৈ তাক পোহপাল দিব লাগে আৰু যিদিনাখনে তেওঁ ঠন ধৰি উঠিব এডাল বৃক্ষলৈ ৰূপান্তৰিত হ'ব সেইদিনাখনে নিজকে মনত এটা ফুটি আহিব যে নহয় মই ল'ৰাটো ডাঙৰ কৰিলে যেনেকৈ মোক বৃদ্ধকালত তেওঁ গৈ পেলাই মোক এটা আশ্ৰয়স্থলী দিয়ে তেনেকৈ গছডালো এদিন ডাঙৰ হৈ পেলাই মোৰ মূৰৰ চালি হ'ব আৰু মোক তাত এটা আশ্ৰয়স্থলী দিব মই দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে দেখা পোৱা গৈছিলে 2 মাহমান আগত 1.5-2 মাহমান আগত যিহেতু সূৰ্য দেৱতাৰ এক ৰুদ্ৰ ৰূপ খাও ৰূপত ওলাই তাৰ কাৰণে হৈছে প্ৰকৃতিৰ ধ্বংস আৰু এটা ভাল কথা তেওঁলোকে কৈছে কাৰণ এজন মানুহে বছৰত এডাল বৃক্ষৰোপণ কৰিব লাগে এডাল গছ ৰোপণ কৰিব লাগে কাৰণ সেই গছডাল যেতিয়ালৈকে ডাঙৰ দীঘল নহয় তাৰ সম্পূৰ্ণ যত্ন ল'ব লাগে কাৰণ প্ৰকৃতি থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে প্ৰকৃতি থাকিব হয় মোৰ কেমেৰা সহযোগী অভিনাশৰ সহযোগত মই কৌশিক দাস এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ